ঠিক দ্বিতীয়বাৰ লাইফ জেকেট খুলি পেলাই যেতিয়া যাবলৈ লৈছিলে জুবিনৰ আত্মাই চিৰশান্তি পাওক। জুবিন মৃত্যু হোৱা নাই। জুবিনৰ আত্মা আমাৰ লগত সদায় থাকিব। জুবিন কেনেকৈ মৰিলে আমি নাজানো। বহু লোকে বহু কথা কৈছে, কিন্তু সেই কথাখিনিত কি প্ৰমাণ আছে আপোনালোকে চাওক। প্ৰথম অৱস্থাত লাইফ জেকেট পিন্ধি সাঁতুৰিবলৈ গৈছে, সেইখিনিলৈকে ঠিকে আছে আমি দেখিছোঁ। আৰু সেই অৱস্থাত প্ৰথম অৱস্থাত কৈছোঁ, যেতিয়া লাইফ জেকেটটো পিন্ধি প্ৰথম অৱস্থাত সাঁতুৰি আছে, নিশ্চয় আপোনালোকেও দেখিছে ঘূৰি আহি যেতিয়া সেই ৰিংটোত হাতটো দিয়ে ধৰিব পৰা নাই, মানে ওপৰলৈ মূৰ কৰি অলপ দুৰ্বল দেখা গৈছে, পৰি গৈছে। ঠিক আছে, সেই সময়ত তেওঁক ধৰি অকণমান হেৰি কৰিলে আহিব পাৰিছে, মানে অকণমান সুস্থ হৈ আছে যিহেতু আহিলে। সেই সময়কণতে আমি অকণমান বুজি পাইছোঁ যে সুস্থ অৱস্থাত নাই। সেইখিনিলৈকে ঠিকে আছে। এতিয়া আমি শুনিবলৈ পাইছোঁ দ্বিতীয়বাৰ তেওঁ আকৌ লাইফ জেকেটটো খুলি পেলাই সাঁতুৰিবলৈ গৈছে। ঠিক আছে, সেই ভিডিঅ'টো আপোনালোকে দেখিছেনে? মোক সেইটো আপোনালোকে জনাওক। মই কিন্তু নাই দেখা। সেই প্ৰথম ভিডিঅ'টোলৈকে দেখিছোঁ। 2 নম্বৰ লাইফ জেকেট খুলি যেতিয়া সাঁতুৰিবলৈ গৈছে সেই ভিডিঅ'কণ কিন্তু নাই পোৱা। তাৰ পিছত তুলি অনা ভিডিঅ'কণহে পাইছোঁ। যেনেকৈ প্ৰথমতেই তেওঁক সজাই পৰাই পঠোৱা হৈছিলে লাইফ জেকেট পিন্ধি, মোবাইল চবাইল ৰেডি কৰি, ঠিক দ্বিতীয়বাৰ লাইফ জেকেট খুলি পেলাই যেতিয়া যাবলৈ লৈছিলে সেইকণো যদি আমি দেখিবলৈ পালোহেঁতেন। কিয় সেইকণ দেখিবলৈ পোৱা নাই? প্ৰথম মোৰ মনত সেইটোৱেই খেলি মেলি লগাই আছে, সেইটোৱেই মোৰ মনত অনবৰতে চিন্তা আহি আছে। সেইকণ দেখিবলৈ পোৱা হ'লে কথাবোৰ সঁচা বুলি আমি মানি ল'ব পাৰিলোহেঁতেন। এতিয়া ৰাইজে কৈছে, আমি শুনিছোঁ, কথা সিমানেই হৈছে। আমি যি চকুৰ আগত দেখিছোঁ সেয়া আমি সঁচা বুলি ভাবিব নোৱাৰোঁ। মানে সঁচা সেয়া হ'বলৈ হ'লে আমি যি সময়ত তেওঁ মৃত্যুক সাৱটি লৈছিলে সেই সময়ৰ আগত তেওঁ যেতিয়া নামি গৈছিলে সাগৰৰ মাজলৈ সাঁতুৰিবৰ কাৰণে, সেই সময়কণ নাই পোৱা। সেইকণ সময় আমি চাবলৈ আচলতে পাব লাগে। আপোনালোকে কি কয় নাজানো, কিন্তু সেইটো মোৰ মাইণ্ডত অনবৰতে আহি থকাৰ কাৰণে মই আপোনালোকক জনাইছোঁ। প্ৰথম কথা হ'ল সেইটো। তাৰপিছত জুবিনৰ যি অসুখ আছে, মৃগী বেমাৰ আছে, কিবা কিবি আছে, সেইখিনি আপোনালোকে সকলোৱে কৈ আছে, সকলোৱে শুনি আছে। হয়, তেওঁক যাবলৈ কিয় দিয়া হৈছিল? আৰু এটা কথা শুনক, সেইখিনি মই নক'লেও হ'ব। এটা কথা মই ক'ব খুজিছোঁ এইটোৱে, যে আমি যদি শিশু এটাকো কাৰোবাৰ লগত পঠাওঁ, সেই শিশুটোৰ কিবা এটা হ'লে সেই লগত পঠোৱাজনকে আমি দেখোঁ। এক্সাম্পলহে দিছোঁ। ঠিক তেনেকৈ যদিও ডাঙৰ, আমাৰ অসমৰ পৰা লৈ গৈছে কিমান দূৰলৈ চাওক, কাৰ লগত পঠিয়াইছে। আৰু বাকীখিনি আপোনালোকে সকলোখিনি পাইছে। মই সেই একেখিনি কথাকেই ৰিপিট কৰিব নাই খোজা। আচলতে যি লৈ যায় সেইজনক আমি দুখিবলৈ সুবিধা পামেই আৰু সুধিমেই। সেইটো সকলোৰে কথা, আৰু সেইটো কোনো ভাবিবলগীয়া কথাই নহয়, সুধিবই লাগিব। যিহেতু আপোনালোকে জানেই মানুহজন কেনেকুৱা, গতিকে সেই মানুহজনক যি ৰিস্ক লৈ নিছে, তেওঁ লাষ্টলৈকে সেই ৰিস্ক ল'ব পাৰিব লাগিছিলে। আৰু যদি নোৱাৰে, নিবই নালাগিছিলে। গতিকে কাক দুখিব আপোনালোকে নিশ্চয় গম পাইছে। যিডোখৰ জেগালৈ গৈছে সেই জেগাডোখৰ সাংঘাতিক, মানে দূৰণি আপোনালোকে ভাবিব নোৱাৰে। মই জেগাডোখৰ দেখাই দিছোঁ। মই গ্ল'ভছ এটা লৈ দেখাই দিছোঁ, আপোনালোকে চাই লওক। মই আপোনালোকক গ্ল'ভছটোত দেখাইছোঁ। এইখন ইণ্ডিয়া, দেখিছে নহয়? এয়া ইণ্ডিয়া। ইণ্ডিয়াৰ পৰা এইফালে আহক, আহি 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 এয়া চাওক, এইকণ হৈছে ছিংগাপুৰ। কিমান দূৰত চাওক, এইকণ ছিংগাপুৰ। আৰু ইয়াৰে এইবিলাক সৰু সৰু আইলেণ্ড, এইবিলাক দ্বীপ হয়। আৰু ইয়াৰে চেনজন নামৰ দ্বীপ এটাত গৈছিলে। সেই দ্বীপটোৰ নাম ইয়াত স্পষ্টকৈ নাই। গতিকে জেগাকণ চাওক আপোনালোকে কিমান দূৰত, ইণ্ডিয়াৰ পৰা কিমান দূৰত চাওক, আৰু আমাৰ অসমৰ পৰা কিমান দূৰত চাওক। অসমৰ পৰা ইণ্ডিয়াৰ পৰা বাহিৰ হৈ আহি আহি এয়া ছিংগাপুৰ। ইমান দূৰলৈ যেতিয়া এজন ব্যক্তি নিব লগা হয়, তেতিয়া সেই ব্যক্তিজনৰ স্বাস্থ্য পাতি সুন্দৰকৈ পৰীক্ষা কৰিহে নিয়া হয়। তাৰোপৰি
তেওঁৰ লগত গাৰ্ড থাকিব লাগিছিলে, ডাক্তৰ থাকিব লাগিছিলে। যিহেতু জুবিন গাৰ্গৰ স্বাস্থ্য বৰ ভাল নাছিলে, আপোনালোকে জানেই। গতিকে কিমান ৰিস্ক লৈ সেই ব্যক্তিজনে জুবিন গাৰ্গক এই জেগাডোখৰলৈ লৈ গৈছিলে, এটা চিন্তনীয় বিষয় হৈ পৰিছে। অলপ দিনৰ আগত যিজন নেমকেয়াৰৰ পৰা আহিছে আৰু তেওঁক ৰেষ্টত থাকিবলৈ কোৱা হৈছিলে, তাৰোপৰিও যাবলৈও মন নাছিলে ছিংগাপুৰলৈ, তথাপিতো সেইখিনি হৈ গ'ল, সেইখিনিলৈকে গ'ল। আৰু এই জেগাডোখৰলৈ অসমৰ পৰা জুবিনক যিজন ব্যক্তিয়ে ৰিস্ক লৈ গৈছে, সম্পূৰ্ণ দায়িত্ব আছিলে ঘৰ আহি নোপোৱালৈকে, গৰিমা গাৰ্গৰ ওচৰত চমজাই নিদিয়ালৈকে, দেউতাকক চমজাই নিদিয়ালৈকে সম্পূৰ্ণ দায়িত্ব সেইখিনিলৈকে আছিলে। কিন্তু আধাতে এৰি ক'ত গ'ল ক'ব নোৱাৰোঁ, মই মিটিঙত আছোঁ, ক'ত আছে ক'ব নোৱাৰোঁ। এনেকুৱাবিলাক আচলতে চালে বেৰে কোবোৱা কথাবিলাক আমি মানি ল'ব নোৱাৰোঁ। ইতিমধ্যে হেৰুৱাই পেলালোঁ আমি, অসমবাসী স্তব্ধ হৈ গ'ল। মই ভিডিঅ' এতিয়া বনাইছোঁ, কালিৰ পৰা এতিয়ালৈকে চিন্তা কৰি কৰি কৰি, কাৰণ মই ভিডিঅ' দিবলৈ মন কৰা নাছিলোঁ। দেওবাৰে মহালয়াৰ নাম গাই মই ভিডিঅ' দিম বুলি ভাবিছিলোঁ, ৰেডি কৰি ৰাখিছিলোঁ, কিন্তু সেয়া কৰিবলৈ সাহস নহ'লে। আৰু সেইখিনি দুৰ্গা দেৱীক সেৱা কৰিছোঁ, ইয়াৰ পৰা সেইখন আমি কৰিব পৰা শক্তি এইবাৰ নাই পোৱা। আৰু বাকী মই ইতিমধ্যে ফেচবুকত কিছুমান পোষ্ট দিছোঁ, সেইখিনি মই ভিউজ পাবৰ কাৰণে নহয় দেই, মই হেছটেগ দি বা মোৰ ছাবস্ক্ৰাইব কিবা লিখি মই নাই দিয়া, মাত্ৰ মোৰ মনৰ কথাখিনি লিখি দিছোঁ। চেনেলটোত মই নাই দিয়া, ইউটিউব চেনেলটোত মই একো দিয়া নাই। কিন্তু এতিয়া দিবলৈ কিয় মন কৰিলোঁ, মানে মই অকণমান কথা ক'ব পাৰিছোঁ, সঁচা কথা কৈছোঁ। মই কথা আচলতে ক'ব নোৱাৰা হৈ আছিলোঁ আজি এই মুহূৰ্তলৈকে, এনিটাইম বেয়া লাগি আছিলে। খোৱা বোৱাটো বাদ দিয়ক, সেইখিনি মই নকওঁ, হয়তো সকলোৰে হৈছে সেইখিনি, আৰু সকলোৱে জানে। গতিকে ভিডিঅ' এটা বনাই কথা কোৱাৰ সাহস নাছিলে। চিন্তা কৰি কৰি এতিয়া এটা চিন্তা কৰিলোঁ যে মোৰ মনত যিখিনি খুৰ ধুৱাই আছে সেই কথাখিনি আপোনালোকৰ আগত যিহেতু সকলোৱে কৈছে, গতিকে ময়ো মোৰ চেনেলটোত মই দুআষাৰ কথা কৈ থোৱাটো ভাল হ'ব। পিছত বেয়া লাগিব মনটো যে মই ইমানখিনি ভাবিলোঁ, মোৰ চেনেলটোত মই জুবিনৰ বিষয়ে এষাৰ কথাও নক'লোঁ, সেইকাৰণেহে মই কথাখিনি কৈছোঁ। গতিকে মৃত্যুটো আচলতে কেতিয়া আহে কোনেও নাজানে, সেইটো হয়। তথাপিতো আমি সহ্য কৰিব পৰা নাই এই জুবিনৰ যি মৃত্যু হ'ল, সেই মৃত্যুক আমি কেতিয়াও সহ্য কৰিব পৰা নাই। এইকাৰণেই মানে নভবা নিচিন্তাকৈ কিছুমান কাম হ'ল, সেইখিনি আপোনালোকেও জানে, মই সেইখিনি ব্যাখ্যা নকৰিলেও হ'ব। এটাই কামনা কৰোঁ, জুবিনৰ আত্মাই চিৰশান্তি পাওক আৰু আমাৰ মাজত জুবিন সদায় থাকিব। জুবিন গাৰ্গে অসমখনক জীপাল কৰি তুলিছিলে, গছ গছনি ভাল পাইছিলে, জীৱ জন্তু ভাল পাইছিলে। গোটেই অসমখনৰ শিশু এটাৰ পৰা বৃদ্ধ লোকলৈকে সকলোৰে অন্তৰত জুবিন গাৰ্গ সোমাই আছিলে। 38,000ৰ ওপৰ গান জুবিন গাৰ্গে দি থৈ গৈছে অসমত। এইটো জুবিন গাৰ্গৰ প্ৰায় 32 এজ মানৰ ভিতৰতেই এই গানখিনি লিখিছে বুলি গম পাইছোঁ মই। এতিয়া ইমানখিনি আমাক দিয়াৰ পিছত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিষয়ে আমি প্ৰত্যেকেই মাতিবলৈ মন যাবই। আৰু এই যে বন্ধ দিছে, বন্ধ আচলতে নিজেই কৰিব লাগে, নিজেই সকলো বন্ধ হ'ব লাগে, হৈছেও। তাৰ মাজতো যিসকল লোকে জানি শুনি বন্ধ নামানি নিজেই নিজৰ ইনকম কৰিবলৈ গৈছে, অসমৰ ব্যক্তি হৈ নিজেই নিজৰ চিন্তাটো কৰিব যদি নোৱাৰে, তেতিয়াহ'লে এই অসমখনত আমাৰ এনেকুৱা ব্যক্তি থাকিলে কেনেকুৱা অৱস্থা হ'বগৈ চাওকচোন। আজি হাজাৰ হাজাৰ লোক আমাৰ ৰাজপথলৈ ওলাই আহিছে, সন্ধ্যা সময়ত, ৰাতিপুৱা, কাৰো মুখত পানী নাই, চকুত কেৱল পানী, নহয়নে? এনেকুৱা অৱস্থাত কোনোবাই কাৰোবাক ক'ব লাগে নেকি যে দোকান বন্ধ কৰক বা আপুনি কোনো কাৰবাৰ নকৰিব, এই 2 দিন বহি থাকক? প্ৰত্যেকৰে নিজৰ নিজৰ মূৰত নিজেই খেলায়। দুখ লাগিছে, আজি ঘৰত বহি থাকিম, একো নকৰোঁ। যিহেতু আমাৰ এতিয়া অসমখনত কি পৰিস্থিতি কালিৰ পৰা হৈ আছে প্ৰত্যেকেই জানে, দেখিছে, আমিও পাইছোঁ। এই পৰিস্থিতিৰ মাজত কোনেও কাকো আচলতে শিকাবলগীয়া কথাই নাই।
দ্বিতীয়তে মই এটা কথা কওঁ, যোৰহাট জিলাতে জুবিন গাৰ্গৰ জন্ম হৈছিলে হয়, কিন্তু এতিয়া গুৱাহাটীত থাকে। গুৱাহাটীত দেউতাক আছে, তেওঁৰ পৰিবাৰ আছে। আমি যিমানেই কওঁ আমি যোৰহাটবাসীয়ে জুবিন গাৰ্গক বিচাৰিছোঁ হয়, ইয়াতেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব লাগে। আমি কৈছোঁ সেইটো আমাৰ যি আৱেগ অনুভূতি আছে সেইখিনি উদঙাই দি আমাৰ মাজলৈ আনো, আমাৰ সেইটো আমাৰ ৰাইজৰ গাত দুখ নাই, আমি বিচাৰিমেই। কিন্তু আমাতকৈও হিয়াৰ মাজত ৰখা দুজন ব্যক্তি প্ৰধান আছে, সেয়া হৈছে জুবিনৰ দেউতাক আৰু গৰিমা জুবিনৰ ৱাইফ। তেওঁলোকে যি বিচাৰে, তেখেতসকলে যি বিচাৰে তাৰ ওপৰত আমি আচলতে মাত মাতিব নোৱাৰোঁ। সদায় চকুৰ আগত চাই থাকিবলৈ দেউতাকে বিচাৰিব আৰু পৰিবাৰে বিচাৰিব। গতিকে তেওঁলোকে যি কৰে তাতে আমি মান্তি হ'ব লাগিব। হয়, আমি বিচাৰিছিলোঁ, আমিও বহুত ভাল পাওঁ, কিন্তু তেওঁলোকে যি বিচাৰে আমি তাত আমি সন্মতি দিবই লাগিব। নে আপোনালোকে কি কয়? সেইটো আচলতে আমি বেয়া পাবলগীয়া কথা নহয় বুলি মই ভাবোঁ। শেষত মই এটাই কওঁ, জুবিন গাৰ্গক আমি সদায় আমাৰ মাজত ৰাখিব লাগিব। এই দুদিনেই নহয়, আজীৱন ধৰি আমি সকলোৱে আমাৰ মাজত ৰাখিব লাগিব। যেনেকৈ শিশুসকলক আমি জুবিনৰ গান শিকাই শিকাই ডাঙৰ কৰিছিলোঁ, তেনেকৈ আমি এতিয়াও সেই শিশুসকলক জুবিনৰ গান শিকাই আমি আগবঢ়াই নিব লাগিব। আৰু তেতিয়াহে আমাৰ মাজত জুবিন জীৱিত হৈ আছে বুলি আমি ধৰিব পাৰিম। এটাই কথা, জুবিন গ'ল হয়, কিন্তু কেনেকৈ গ'ল সেই বিচাৰ যাতে শুদ্ধ ৰূপত হয় সেয়াহে কামনা কৰিলোঁ। আমি চিঞৰ বাখৰ কৰি আছোঁ যাতে আমাৰ প্ৰশ্নৰ উত্তৰ আমি শুদ্ধকৈ পাওঁ, সেয়াই কামনা কৰিলোঁ। শেষত পুনৰবাৰ জুবিনৰ আত্মাই চিৰশান্তি পাওক তাৰে কামনা কৰি মোৰ ভিডিঅ'টি ইমানতে সামৰিলোঁ।